প্ৰিয় দৰ্শক নমস্কাৰ। আজি আমাৰ মতামত পডকাষ্ট চেনেলৰ আন এটা খণ্ডলৈ মই অঞ্জুমাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি আনিছোঁ গায়িকা কুকিলা গোস্বামী আৰু তেখেত DCB কলেজৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক ৰূপে অৱসৰ লৈছে অলপতে। তেখেতে আজি আমাৰ লগত বহুত বিষয় লৈ পেলাই কথা পাতিব। গণিত আৰু গীতৰ সম্পৰ্কত আমি বিশেষকৈ কথা পাতিম। আপোনালোকে শুনি নিশ্চয় ভাল পাব। স্বাগতম আমাৰ অনুষ্ঠানলৈ আপোনাৰ। আজি আপুনিতো গণিতৰ পৰা অধ্যাপনা গণিত বিভাগৰ অধ্যাপনা কৰি লগতে অৱসৰ গ্ৰহণ কৰিছে। গতিকে আমি আপোনাৰ সংগীত যাত্ৰাৰ লগতে আমি গণিত বিষয়ৰ কথাও পাতিম। আপুনি যেনেকে ভাবিছে। প্ৰথমতে আমি আপোনাৰ গীতৰ বিষয়ে অলপ কথা পাতিম। সংগীতৰ বিষয়ে কথা পাতো। আপুনি সংগীত যাত্ৰাত আপোনাৰতো যথেষ্ট এইটো জনপ্ৰিয় যিখিনি টকা লাগি আৰু সত্যম বিশ্বজিৎ আপুনি গীত গাইছিল। এতিয়া প্ৰজন্মৰ ল'ৰা ছোৱালী খিনিয়ে হয়তো শুনা নাই, কিন্তু তেতিয়া আমি সকলোৱে ডিব্ৰুগড় ৰেডিঅ'ৰ পৰা অনুৰাধা গীতত বহুতখিনি অনুৰোধ আহে। এতিয়াও আহে। কেতিয়াবা শুনো এতিয়াতো যোৰহাট ষ্টেচন আছে, এতিয়াতো ডিব্ৰুগড় ষ্টেচন আছিলে আমাৰ এইফালে জমি। আমি খুব শুনিছিলো গান, তেতিয়া খুব পপুলাৰ আছিলে গান। এতিয়াও ল'ৰা ছোৱালীবোৰে ৰেডিঅ' নেথাকে কাৰণে আমিতো আগতে ৰেডিঅ' শুনিছিলো। গতিকে আপোনাৰ সেই সংগীত যাত্ৰাৰ বিষয়ে আমাৰ এতিয়া দৰ্শকখিনি পৰক সৰিয়ক কেনেকে আপুনি আহিলে বুলচুবিন্দৰ গান গাবলৈ কেনেকে গান সৰুৰে পৰাই গাইছিলো। নগাঁৱত আছিলো মই, ঠিক স্কুলৰ যিটো ষ্টেজ, মই মেট্ৰিক নগাঁৱৰ পৰা পাছ কৰিছো। তাৰ আগৰ চোৱাটো একেবাৰে সৰু চোৱা মই কেইবা ঠাইতো ঘূৰিছো। শ্বিলঙত আছিলো, যোৰহাটতো আছিলো। কিন্তু হাইস্কুল পোৱাৰ লগে লগে দেউতাৰ মোৰ চাকৰি সূত্ৰে ট্ৰান্সফাৰ হৈ কৰিছো। গতিকে আমি নগাঁৱত ক্লাছ 4ৰ পৰা ক্লাছ 10লৈকে নগাঁৱত আছো। আৰু গান গাবলৈ আচলতে ভালকে তাতে আৰম্ভ কৰা হৈছে। তাত নগাঁৱত এনেই প্ৰথম মই তাতো অকমান সামান্য শিকিবলৈ আৰম্ভ কৰিছিলো। বিবেকানন্দ ভট্টাচাৰ্য তেখেত অসমৰ এজন বিখ্যাত তবলা বাদক, আমাৰ ওচৰতে আছিলে। আৰু সেই সময়ত মই উত্তত গান গাইছিলো। আৰু তাত নগাঁৱৰ নেহেৰুবালিতে ভোগালী বিহু বহুত ডাঙৰকে পাতে। এতিয়াও হয়, তাত বহাগ বিহুতকে ভোগালী বিহু ডাঙৰকে পাতে। আৰু তাত কম্পিটিশ্যনত মই ক্লাছ 8ত থাকোতে, তাৰ আগতে এনেই স্কুলে তোলে গাওঁ আৰু কিন্তু তাত সেই কম্পিটিশ্যনত গাওঁতে বিবেকাদাই শুনি পেলাই খুব ভাল পাইছিলে। মাটিৰ খা খবৰ লৈ ওচৰতে থাকো সেইটো ওলালে চাইছিলে। তাৰপিছত তেখেতে মোক প্ৰথম অকমান শিকাইছিলে আৰু সংগীতৰ, শাস্ত্ৰীয় সংগীতৰ আগ্ৰহ। আৰু সেই সময়ত আমাৰ স্কুলতো এটা পৰিৱেশ আছিলে। পিছলৈ আমাৰ লগৰে বহুত কেইগৰাকী অসমৰ বিখ্যাত গায়িকাই গৈছিলেগৈ, যেনে ৰেডিঅ'ত ৰিজৱানা চুলতানা আহমেদ, তাৰপিছতে গুঞ্জন ফুকন, কুইন দাস, দীপ্তি বৰুৱা, অঞ্জলি কটকী, এইবিলাক পিছলৈ অসমৰ বিখ্যাত গায়িকা হৈছিলে। বিশেষকৈ পাৰ্বিন চুলতানাটো কৰো আমি তেখেতক আমি লগ পোৱা নাই। অল ইণ্ডিয়া বেচিছতে তেখেতৰ সেইটোতো হয়ে। আৰু তেনেকে কবলৈ গলে বহুতে আছে, খগেন মহন্ত আকৌ হেৰি আৰম্ভ কৰি তাবলা বাদকৰ কথা পাইছো। কিন্তু এইখিনি গায়িকাৰ কথা কলো মই স্কুলৰ আমাৰ গতিকে আমাৰ এটা পৰিৱেশ আছিলে গানৰ, সেইটো কথা কৈছিল। তাৰপিছত তাতে তেনেকে মই গান গোৱা অলপ পাব্লিকলি আৰু গান গোৱা আৰম্ভ কৰিলো। ঘৰত মোৰ মায়ে শিকাইছিলে, বৰগীত আদি গাইছিলে, মায়ে গাইছিলে, এতিয়াও গায়। গতিকে তেনেকে তাৰপৰা মেট্ৰিক দিয়াৰ পিছত মই গুৱাহাটীলৈ অহাৰ পিছত মই প্ৰথম গুৱাহাটী ৰেডিঅ'ত যুৱবাণীত গান গাইছিলো। আৰু আমাৰ সকলোৰে শ্ৰদ্ধা জেপি দা তেতিয়া আমাৰ এখন ঘৰুৱা সূত্ৰে চিনাকি আছিলে। জেপি দাই মোক গান শিকাইছিলে। যুৱবাণীত গান গাবলৈ প্ৰথম আৰম্ভ কৰিছিলে। যুৱবাণীত গান গোৱাৰ পিছত মোৰ এটা ডাঙৰ জীৱনলৈ সুযোগ আহিছিলে যে জ্যোতি সংগীতৰ সেই সময়তে 1979 মই তেতিয়া কটন কলেজত পঢ়ি আছো। নিউ আৰ্ট প্লেয়াৰ্ছ বুলি গুৱাহাটীৰ এটা খুব ডাঙৰ অনুষ্ঠান আছে, তেওঁলোকৰ ৰূপালী জয়ন্তীৰ কাৰণে
এখন মানে 12টা জ্যোতি সংগীতৰ এটা সম্পদন ৰেকৰ্ড আছিলে তেতিয়া আজি এতিয়া কোনেও ৰেকৰ্ড চিনি নাপাব নাজানিব আৰু এতিয়া ৰেকৰ্ডৰ পৰা কেছেট আহিলে কেছেটৰ পৰা চিডি আহিলে এতিয়াতো নালাগে এতিয়াও নালাগে নলগা হ'ল গতিকে তেতিয়া সেই 12টা গীতৰ সংকলন এটা উলিয়াইছে তাত তাৰমানে ৰেডিঅ'ত ৰমেন বৰুৱা দাদা নিউয়ৰ্ক পেয়াৰ্ছৰ তেখেত তাতে আছিলে ৰমেন দাই মানে ৰেডিঅ'ত গৈ এটা নতুন ভইচ বিচাৰিছিলে আৰু তেওঁলোকে যে কোনোবা নতুন কণ্ঠ আছে নেকি মই তাত এনেই সেই সময়ত সেই তাত গীত গাইছিলে দীপেন বৰুৱা সমৰ হাজৰিকা নমিতা ভট্টাচাৰ্যী শান্তদা বৰুৱা বাইদেউ তেখেতসকলেতো গাইছেই লগত এটা মানে তেওঁলোকে নতুন কণ্ঠ বিচাৰিছিল আৰু ৰেডিঅ'ৰ পৰা মানে তাৰ দুদিনমান আগতে মই গাই থৈছো তেওঁলোকে মোক চিনাকি কৰাই দিলে যে এই তেখেতক তেওঁক মানে ল'ব পাৰি মই তেতিয়া প্ৰি ইউনিভাৰ্চিটি মানে 10 পাছ কৰি পেলাই আমাৰ তেতিয়া প্ৰি ইউনিভাৰ্চিটি বুলি কয় এতিয়া যিটো ক্লাছ 11 আৰু আমি এটা ডিব্ৰুগড় ইউনিভাৰ্চিটি প্ৰি ডিগ্ৰী গুৱাহাটী ইউনিভাৰ্চিটি প্ৰি ইউনিভাৰ্চিটি বুলি কয় তেতিয়া মই ক্লাছ 11 আৰু পঢ়ি আছো তাৰপিছতে মই তেতিয়া মোক সেই তাত গীত গাবলৈ সংকলনটিৰ নাম আছিলে স্বাগত প্ৰতীৰ্থ আৰু তাত যিটো এই মানে টাইটেলটোৰ সৈতে যিটো গান তোৰে মোৰে আলোকৰে যাত্ৰা সেইটো দীপেন্দাৰ লগত মই গাইছে প্ৰথম মানে ৰেকৰ্ডিং কৰা মানে কলিকতাত ৰেকৰ্ডিং হৈছিলে হয় আৰু কেইবাটাতো গাইছো গছে গছে পাতি দিলে ফুলৰে কৰে ৰমেন বৰুৱাৰ পৰিচালনাত হয় আৰু তাত মুঠতে 12টা গীত আছিলে জোনাকী কাৰে কোনে দিন পায় চলো নাই মোৰ ডুৱেট আছিলে ডুৱেট এটা দীপেন্দাৰ লগত এইটো স্বাগত সেইটো তাৰপিছতে শান্তনা বাইদেউৰ লগত গাইছিলো জোনাকী কাৰে কোনে দিন পায় নমিতা বাইদেউৰ লগত গাইছিলো গছে গছে পাতি দিলে আমি 3জনীও গাইছিলো লুইতৰে পানী সেউজীও এনেকে কোৰাছ হিচাপেও আছিলে কেইবাটাও গানত আমি প্ৰথম সেইটো আৰু সেইটোৱে সেই সময়ত অসম আন্দোলনৰ একদম ভৰপূৰ সময় গতিকে একখন চলিছিলে আৰু এটা জাতীয়তাবোধ থকা দেশাত্মক বোধ সেইটো সময় থকা হয় বেকাৰতে সেইখিনি গান খুব চলিছিলে কিন্তু মানুহে অলপ মোৰ এটা চিনাকি হৈছিলে সেইটো 1979ৰ তথ্য তাৰপাছতো এনেই গান গাইছো তাৰপৰা 82ত কলেজত যিবিলাক কটন কলেজৰ কম্পিটিশ্যন হয় বছৰেকীয়া তাত কম্পিটিশ্যনত তাৰমানে মই গান গাওঁতে ৰমেনদাৰ বিচাৰক হিচাপে আহিছিলে ৰমেনদাৰ লগত এনেইতো মোৰ চিনাকি আছে কাৰণ আগৰ তেখেতৰ পৰিচালনাতে মই গাইছো তেখেতে আকৌ তেতিয়া তাতে গান শুনি পেলাই ভাবিলে নেকি গান গোৱাব পাৰিম বুলি তেতিয়া মোক এই ককা দেউতা নাতি হাতী এই চিনেমাখনৰ কাৰণে চুক্তি অফাৰটো পাইছিলো তেতিয়া আৰু ইমান তেনেকুৱা ফৰ্মেলিটিজ নাছিলে আৰু গান গাবলৈ ক'লে তুমি বাৰী কাৰণে গান গাব মোৰতো আৰু সেইটো এটা কেনেকুৱা মানে আনন্দৰ কথা আৰু মোৰ কাৰণে আৰু সেই গানখিনি কিন্তু ইমান জনপ্ৰিয় কেতিয়াবা গান জনপ্ৰিয় নহয় মানুহৰ গান মানুহে চিনি নাপায় কিন্তু এইখন চিনেমাৰ গান কিন্তু খুব চলিলে মই মানে সেইটোৱে ভাবো মই খুব বেছি গান গোৱা নাই চিনেমাটো দুখন আৰু এইখিনি আৰু কিছুমান নিজৰ এলবাম আছে কিন্তু এই বিশেষকে এইখন চিনেমা ককা দেউতা নাতি হাতীৰ যিকেইটা গীত সেই গীত কেতিয়া মোক এটা পৰিচয় দিলে আৰু শিল্পী হিচাপে আৰু এতিয়াও আপুনি কৈছে যে এতিয়া ল'ৰা ছোৱালীয়ে বৰকে নুশুনে বুলি কিন্তু মই হয়তো সকলোৱে নুশুনে কিন্তু বিভিন্ন জেগাত যাওঁতে মোৰ যিটো অভিজ্ঞতা মানে কেতিয়াবা দেখো এতিয়াও সৰু ল'ৰা ছোৱালীও মানে আজিকালি মাক দেউতাকো বহুত সেই হিচাপে অলপ সজাগ হৈছে ন গান কিছুমান মানে তো যিখিনি অন্তত গানৰ ইণ্টাৰেষ্ট আছে মই মানে এটা সাধাৰণ উদাহৰণ আজি 2 বছৰমানৰ আগতে ডিব্ৰুগড়লৈ গৈছিলো ডিব্ৰুগড়ত এটা আমাক সংগীত জ্যোতি এৱাৰ্ড এটা দিছিলে তাত আমি মানে তাৰ পৰা ওলাই অহালৈ সৰু ছোৱালী দুজনী 8-9 মানত পঢ়া হ'ব দেউতাকৰ সৈতে ৰৈ আছে চিনাকি হ'ব আৰু ফটো কিপিব মানে কথাটো কৈছো এতিয়াও সিমান সৰু ল'ৰা ছোৱালীৰ মনতো মানে সেই নহয় আচলতে গান কেইটাই তেনেকুৱা সেইটো কাৰণেই কৈছো এই গান কেইটা মানে
সৰু সৰু ল'ৰা ছোৱালীও বহুত ভাল গায় পায় এতিয়াও গায় আৰু এতিয়াও গায় এতিয়াও আৰু আছে ইউটিউবতো ভাল পায় দেখোৱে বহুত ন সেইকেইটা গীতত অ নাচেও নাচে গান নিজে গাই কভাৰ কৰে এই গানকেইটা কিন্তু সঁচাকে যথেষ্ট মানে পপুলাৰ হৈছে ল'ৰা হয় ছোৱালীৰ মাজত হয় হয় কিন্তু অকণ গুণগুণাই দিয়কচোন মানুহে শুনিলে দৰ্শক কোনকেইটা গান এনেকে ভাবি থাকিব পাৰে ন গতিকে আপুনি যদি গুণগুণাই দিয়ে তেতিয়া গম পাব এইকেইটা পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ ধৰো বুলি ধৰিব নোৱাৰি সি যে উৰি যায় পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ এইটো এটা সঁচাকৈ এই গানবোৰ ল'ৰা ছোৱালীয়ে ভাল পায় একদম আৰু 1 2 3 4 মানে সৰু ল'ৰা ছোৱালী বিলাকে খুব ভাল পায় সেইটো হাতীয়ে চলাই ভিডিঅ'টো দেখিলে খুব ভাল পায় 1 2 3 সঁচা আমিও তেতিয়া মানে খুব ভাল পাইছিলো গান মই এতিয়াও মনত আছে ধন্যবাদ কোনে আৰু এনেও ৰমেন বৰুৱা সংগীত দিয়া যিমানবোৰ গান হয় গোটেইখিনি যথেষ্ট পপুলাৰেই নকয় ৰমেন দাই অসমীয়া সংগীত বোলছবি সংগীত আনো বেলেগো আছে বোলছবি সংগীতক এটা বেলেগ এটা মানে মাত্ৰা প্ৰদান কৰি থৈ গৈছে আৰু যথেষ্ট পপুলাৰ হৈছে সংগীত আপোনাৰ কেনেকে সংগীত যাত্ৰা আৰম্ভ কৰিলে চিনেমাত গানে আৰু এখন চিনেমাত গৈছিলে আৰু এখন মই 1984 আৰু এখন ৰমেন দাৰ পৰিচালনাতে অজমা ককাই বোলছবি গুটি গীত গাইছিলো তাতে এটা আছিলে মোৰ ডিফেণ্ডাৰ লগত সেইটো গান এই গানকেইটা মানে এটা কথা হ'ল এতিয়া সাধাৰণতে আমাৰ সেই সময়ত কি হৈছিলে গানবিলাক ৰেডিঅ'ৰ সহযোগত মানে ৰেডিঅ'ৰ থ্ৰুৱেদি মানে পপুলাৰ হয় মানে ৰেডিঅ'ত বাজে প্ৰথম আৰু তাৰপিছতে ৰেডিঅ'ত এই অনুৰোধ আহে বা মানুহৰ মাজত বিয়পি পৰে ৰেডিঅ'ৰ যোগেদি হয়নে আপুনিতো ৰেডিঅ'তে কাম কৰিছিলে গতিকে আপুনি জানিবই গতিকে মানে প্ৰায়খিনি গান তেনেকুৱা ধৰণে ৰেডিঅ'ৰ খুব মানে হয় যিয়ে ন কিন্তু মানে এই চিনেমাখন অজনা ককাই চিনেমাখনৰ কি হ'ল গানখিনি ৰেকৰ্ডিং হ'ল তাৰপিছত কিবা এটা কাৰণত গানখিনি ৰেডিঅ'লৈ নাহিলে মানে তেখেতো মই শুনা মতে মানে যিজন প্ৰযোজক আছিল তেখেতৰ মৃত্যু হৈছিলে গতিকে গানখিনি ৰেডিঅ'লৈ নাহিলে ৰেডিঅ'ত নহাৰ কাৰণে গানখিনি সেই সময়ত মানে ৰেডিঅ' থ্ৰুৱেদি নাবাজিলে কিন্তু এতিয়াও তাৰ গান কিন্তু ইউটিউবত আছে এটা তেনেকৈ বেকাকৈ নেচাবা চকুলৈ এনেকে এটা গীত আছে মই দীপেন্দাৰ লগত গাইছো অলপ বিহুপুৰীয়া গীত তেনেকৈ বেকাকৈ নেচাবা চকুলৈ চানে চকু চাত মাৰি যায় চকুতে চকু থৈ নকবা তেনেকৈ এনেকুৱা ধৰণৰ গান ইউটিউবত পোৱা যায় কিন্তু মানুহে শুনে দেখিছো আৰু খুলি চাব লাগিব অজলা ককাই গান চাকে শুনা হয়তো শুনিলেও মানে নাজানে যে অজলা ককাই আৰু এটা নমিতা বাইদেউৰ লগত আছে সেইটো ডুৱেট হিচাপে আছে কহুৱা খুলিছে হালি চালি হৃদয়ত বৃন্দাবন এই অজলা ককাই হয় ৰমেনে খুব ধুনীয়াকে বনাইছে মানে সেই গীতটোতো বিয়া নামৰ অলপমান তাত প্ৰয়োগ কৰিছে আৰু মানে গীতবিলাক সেইকাৰণেই আচলতে বহুত জনপ্ৰিয় হৈছিলে যে মানে মাতৃৰ গোন্ধ আছিলে আমাৰ ববোৱা যিখিনি গীত সেই গীত মাতখিনি তাত মানে যিমান সুন্দৰকে তাত মানে প্ৰয়োগ কৰিছিলে প্ৰথমৰ প্ৰায় যিবিলাক অনিমা বাইদেউ আছিলে এই প্ৰাণ গোপাল লোকগীতৰ পৰা কি সুন্দৰ গীত কৰিছিলে সেইকাৰণে মানুহৰ অন্তৰ চুইছিলে আৰু চিনেমা মই এনে পলিটিক আছো আৰু তাৰোপৰি আপুনিতো হেৰিও কৰিছে মানে নিজৰ ববীয়াপোজ হয় গাইছো তাৰপিছত মানে মোৰ বহুত দিনলৈ আচলতে অলপমান গীত গোৱাটো মই 85ত বিয়া হোৱাৰ পিছত মই গুৱাহাটীৰ পৰা আচলতে মই আঁতৰি আহিলো চাকৰি সূত্ৰে মই যোৰহাটলৈ আহিলো তাৰপিছত ল'ৰা ছোৱালীও হ'ল চাকৰি এই চব মিলি পেলাই মানে লাহে লাহে অকমান মানে আঁতৰি আহিছিলো হয় আঁতৰি মানে ঠিক ইচ্ছাকৃত নহয় আছো তথাপি মানে আগৰ ধৰক যি ধৰণৰ আছিলে সেইটো
তাৰপিছতে মই 97ত এটা মোৰ নিজা এলবাম এটা কৰিছিলো কোকিলা বুলি আঠটা গানো তাত ৰমেন্দাৰো 2টা গান আছিলে জেপি দাৰ গান আছিলে 2টা তাৰপিছতে মোৰ ভনী জয় অৰূপ কুমাৰ শৰ্মা তেওঁৰ গান আছিলে ভগীলাক্ষী সমাপ্তাচাৰ্যী তেওঁৰ গান আছিলে এনেকে মুঠতে 8টা মোৰ নিজৰ চিনেমাৰো 2টা গান দিছিলো তাত মানে 1 2 3 4 মই তাত আকৌ মানে নতুনকে ৰেকৰ্ডিং কৰিছিলো আৰু তেনেকে পগোৱা ফুলিছেটো দিছিলো এই 2টা চিনেমাৰ গান দিছিলো তাৰপিছতে আকৌ বেলেগৰ এলবামত তেনেকে বা এটা ফেঞ্চি দিলাখনৰ এটা এলবামত পাইছো এটিকে তাৰপিছত নীলাক্ষী সমাপ্তাচাৰ্য পোৱন খিৰি বুলি এটা আছিলে পোৱা আছিলে জুবিনেও চিনাকিপুৰ বুলি এটা এলবাম কৰিছিলে এইটো বোধহয় 2000 আৰম্ভণিতে হ'ব মই একজেক্ট বছৰটো পাহৰিছো সি মানে পুৰণা কিছুমান গান তাৰ ভাল লগা নতুনকে মানে কি নতুন ৰেকৰ্ডিঙে কৰিছিল আৰু অকণমান মুভিটো পিছত ঠিক ৰিমেক টাইপৰ তাৰপৰা পোহনীয়া চৰাইটিটো গাবলৈ মাতিছিলে সেইটোও গাইছিল সেইটো ইউটিউবত পোৱা যায় চাৰিদে অকণমান নতুনকে পোহনীয়া চৰাইটিটো অলপ ফ্লেভাৰটো বেলেগ আৰু মিউজিকটো নতুনকে এৰেঞ্জ কৰি পেলাই তেনেকে জুবিনে কৰিছিলে গাইছো আৰু মুঠতে আপুনি গুৱাহাটীৰ পৰা যে গুচি আহিলে সেইটোৱে মোক অকণমান এটা কাৰণে মানে আপুনি অকণমান সাগৰী কাটি হয় বিশেষকৈ আপুনি চাকৰি জীৱনতো সেইটো এটা মানে আপোনাৰ কেৰিয়াৰটো মানে পটককৈ এৰিওতো যাব নোৱাৰে সেইটোৱে আকৌ মোক এটা বেলেগ এটা পৰিচয় দিছে ন আৰু মই ভালো পাওঁ মানে টিচিং যিটো শিক্ষকতাটো মোৰ প্ৰিয় এটা মানে কথা নাই কাৰণ যিখিনি পালো সেইখিনি মই আনন্দেৰে গ্ৰহণ কৰিছো যিকেইটাই গালে সেইখিনিয়ে আপুনি গণিত বিভাগত শিক্ষকতা কৰিলে আমি গণিতৰ বিষয়ে অকণ কথা পাতিব পাৰো ন কাৰণ গণিতটো সকলোৰে ল'ৰা ছোৱালীবোৰৰ অকমান মানে ভয়ৰ চাবজেক্ট ভয়ৰ বিষয় বহুতে ইমানবোৰ এতিয়া টিউচন চেণ্টাৰত গণিতৰ ল'ৰা ছোৱালীয়ে ভৰ্তি হৈ থাকে হয় ন গতিকে আপুনি যে গণিতটো ললে আপুনি বহুত ভাল পাইছিলে সৰুৰ পৰা মই খুব ভাল পাইছিলো মই মানে বহুত ভাল পাইছিলো মানে আজৰি সময়খিনিও মানে অংক কৰিয়ে কটাইছিলো পাবলৈ হলে আপুনি মানে সেইটোৱে অংক সাধাৰণতে ভাল পায় যেতিয়া সম্পূৰ্ণৰূপে অংকখিনি বুজি পায় তেতিয়া অংকটো ভাল পায় আৰু যেতিয়ালৈকে বুজি নাপায় অংক ভাল পাব নোৱাৰে হয় ন ফাউণ্ডেশ্যনটো ভাল লাগে আচলতে হয়তো মোৰ স্কুলৰ শিক্ষয়িত্ৰী মই ভাল পাইছিলো যে মোক ভালকে বুজাই দিব পাৰিছিলে আৰু ভাল পাইছিলো যে মোৰ মনত পৰে এতিয়াও মানে আমি যেতিয়া ক্লাছ 7লৈকেতো আমি 7টো পঢ়া নাছিলো ক্লাছ 6ৰ পৰা আমি 8 পাইছিলো বিভিন্ন নতুন এডুকেশ্যন পলিচিটো নতুন 6লৈকেতো এৰিথমেটিক টাইপৰ বস্তুখিনি পঢ়িছো 8ৰ পৰা যেতিয়া এলজেব্ৰা বা তেনেকুৱা ধৰণৰ বস্তুখিনি আহিছে তেতিয়া মই খুব ইণ্টাৰেষ্ট পাইছিলো আৰু মানে চেল্ফ ষ্টাডি মই নিজে তেতিয়াতো মই টিউচনৰ তেতিয়া নিজেই পঢ়িছিলো নিজে মই পঢ়ি খুব মানে মোৰ ইণ্টাৰেষ্ট পাইছিলো আচলতে আৰু এটা কথা মানে আমাৰ সেইটো সময়ত চবেই নিজেই পঢ়ে নহয় স্কুলৰ পৰা স্কুলৰ আমাৰ দুগৰাকী শিক্ষয়িত্ৰী আছিলে যিহেতু খুব ধুনীয়াকে বুজাই আছিলে সেইটো এটা কাৰণ বুলি ভাবো মই যিহৰ কাৰণে মানে মোৰ এতিয়াও মনত পৰে মানে জ্যোতি বাইদেউ কেইগৰাকী বাইদেউ আছিলে বিদ্যা বাইদেউ আছিলে তেখেতে চায়েন্স পঢ়াইছিলে তাৰপিছতে এনেকে মানে অংক বিষয়টো অংক বা চায়েন্সৰ ছাবজেক্টৰ প্ৰতি মই খুব সেই শিক্ষয়িত্ৰী বা সকলক মই মানে এটা নমস্কাৰ কৰো আৰু সেৱা জনাও মানে তেখেতসকলে আগ্ৰহটো বঢ়াই দিছিলে সেইটো আগ্ৰহটো যেতিয়াই বাঢ়ে তেতিয়াই বিষয়টোৰ প্ৰতি মানে হয় কোনোবাই আগ্ৰহটো বঢ়াব লাগে হয় বাঢ়ালেইটো তেতিয়া মানে আগ্ৰহটো বাঢ়ে হয় আপুনি বৰ্তমান দিনে মানে সেইখিনিতে জড়িত হৈ থাকিলে শিক্ষক হৈ গৈছে আপুনিওতো ক'ব পাৰে যে ল'ৰা ছোৱালীক মানে কেনেকে আগ্ৰহান্বিত কৰিব পাৰিছো গণিত বিষয়ত তাৰ কাৰণে মানে মই ভাবো ফাউণ্ডেশ্যন মই যিটো কৈছো আগতে একদম তলৰ পৰ্যায়তে মানে আৰু ল'ৰা ছোৱালী বহুত মানে এনেকুৱাও আছে মানে অংকটো অকণ টান বুলি এটা ভয় এটা স্কুলৰ পৰাই হওক বা অভিভাৱকৰ ফালৰ পৰাই হওক সোমোৱাই দিয়া হয় সেইটোতো সোমোৱাব নালাগিবই আৰু
বুজি পোৱাটোৰ ওপৰত খুব গুৰুত্ব দিব লাগে তাৰমানে এতিয়া সৰুৱে বা ডাঙৰলেও বিশেষকে কি হয় আজিকালি মানে প্ৰেক্টিছৰ ওপৰত বেছি গুৰুত্ব দিয়ে প্ৰেক্টিছ কৰা অংক প্ৰেক্টিছ কৰা কিন্তু প্ৰেক্টিছটো কৰিবলৈ হ'লে অংকটো বুজি পাব লাগিব আৰু অংক বস্তুটো যে সম্পূৰ্ণ লজিক মানে এটা ষ্টেপৰ পৰা পিছৰটোলৈ কেনেকে গৈছে সেই লজিকটো বুজি পোৱা আচলতে আৰু সেইকাৰণে এনে মই বিভিন্ন জেগাত পঢ়িবলৈও পাওঁ নাজানো কিন্তু যিসকলে অংক ভাল পায় সেইসকলৰ মানে যুক্তিবাদী মন এটাও তেনেকুৱা ধৰণে গঢ় লয় মানে লজিকেল হয় তাৰমানে যিকোনো কথাতে যুক্তি বুলি কোৱাতে সেই বুজি পোৱাটোৰ ওপৰত গুৰুত্ব দিয়াটো আটাইতকৈ ডাঙৰ কথা বুজি পাই ইহঁতে অংক নিজে কৰিব পাৰিছে নাই তাকে বুজি পালেহে অংক কৰিব সেইটোৱে বুজি নাপালে নাই নোৱাৰিব আৰু যে অংকটো কৰি দিছো তাৰপিছত প্ৰেক্টিছ কৰা সেইটো কথা নহয় মই সেইটো কথাটো একদমেই মানে হেৰি নকৰো মানে মানি নলওঁ সিহঁতক নিজে কৰিবলৈ দিব লাগিব নিজে কৰোঁতে ধৰক সৰু কথা কৈছো তেতিয়া সেই অভ্যাসটোৱে ডাঙৰলৈও গঢ় ল'ব আৰু নিজে এটা এইটো কৰিলে বেলেগ ধৰণৰ আৰু এটা মানে কি হয় আমাৰ যে এনেকুৱা হয় বহুত এটা কথাটো ওলাইছে কাৰণে কৈছো যে আউট অফ চিলেবাছ আহিছে এনেকুৱাকে যে সেইটো কথা কেতিয়াও নহয় চিলেবাছত কি দিয়ে চিলেবাছত আপুনি এটা বিষয়ৰ মূল বস্তুটো দিলে মানে ধৰক আপুনি জিঅ'মেট্ৰি যেনিবা এটা টপিক দিলে টপিকটো আপোনাক চিলেবাছত পঢ়ালে এতিয়া তাত নথকা এটা জিঅ'মেট্ৰি প্ৰব্লেমো আহিব পাৰে বা অন্য তেনেকুৱা অংকৰো বেলেগ এটা প্ৰব্লেমো আহিব পাৰে সেই প্ৰব্লেমটো আপোনাক কৰিবলৈ সেই জ্ঞানখিনি আপোনাক দি থৈছে আগতে ল'ৰা ছোৱালীক শিকাই থৈছে গতিকে সেই জ্ঞানখিনি এপ্লাই কেনেকে কৰিব তাৰমানে সেই বস্তুটো শিকোৱাটো আটাইতকৈ ডাঙৰ এপ্লাই আপোনাৰ নলেজটো আপুনি কেনেকে এপ্লাই কৰিবলৈ তাৰমানে ল'ৰা ছোৱালীক শিকাব মানে মেথড খিনি অলমষ্ট চবতে একেটাই হ'ব মানে একে ধৰণৰ মানে মেথড বেলেগো হ'ব পাৰে জ্ঞানটো আপোনাক সেই চিলেবাছটো কিতাপৰ পৰা আপুনি পালে আৰু পাই পেলাই সেই বস্তুখিনি এপ্লাই কৰিবৰ কাৰণে আচলতে সেইকাৰণে বেলেগ বেলেগ মানে মানে অকল যে কিতাপৰে পাঠ্যপুথিৰে বস্তু আউট অফ চিলেবাছ দিলে যে অভিভাৱকে হুলস্থুল কৰে মাজতে হৈছে তেনেকুৱা আউট অফ চিলেবাছ হৈয়ে থাকে সেইটো হ'ব নালাগে সেইটো বৰঞ্চ উল্টাটোহে হ'ব লাগে যে ল'ৰা ছোৱালীক আপুনি বেলেগ বস্তু দি পেলাই ভাল শিক্ষকে সেইটো কৰে যে অকল মই কিতাপৰ অংক নিদিওঁ তোমাক বেলেগ অংক দিওঁ এইটো কেনেকে কৰিব পাৰিছা তেতিয়া তাহাঁতৰ মানে ব্ৰেইনটো ফুল খায় যে কালচাৰ হয় মানে ফুল খায় এতিয়া চিন্তা কৰিব ন যে মই এইখিনি বস্তু জানো এইটো বস্তু এইটো টপিকৰে মই কেনেকে কৰিম সেই যে ভাবিলেই তাহাঁতৰ প্ৰব্লেম চল্ভ কৰাৰ কাৰণে এটা আজিকালি ষ্টুডেণ্টবোৰে লিখি ভাবিবলৈ সময় নলয় টিউচন চেণ্টাৰত যায় অংক বিশেষকৈ আৰু এতিয়া ক্লাছ 12ত যিবিলাক কচিং বিলাক যিবিলাক তাত মানে আপুনি চাবচোন অকল বস্তু প্ৰব্লেম কৰাব সেইখিনি প্ৰেক্টিছ কৰা সেইখিনি ইমানেই প্ৰব্লেম কৰাই দিয়ে প্ৰেক্টিছ কৰি পেলাই ধৰক ভাল ইনষ্টিটিউটত এডমিশ্যনো পায় সেইটো মই বহুত দেখিছো এনেকুৱা মানে মোৰ মানে অভিজ্ঞতা মানে মোৰ সৰু ল'ৰাটো কানপুৰ IIT পঢ়িছিলে তেওঁৰ পৰা কিছুমান কথা জানো তেনেকুৱা ধৰণে মানে এনেকুৱা ধৰণে আহি পেলাই কি হয় যেতিয়া প্ৰকৃততে IIT কোৰ্চ খিনি কৰিব লগা তেওঁলোকে ওৱাদিত নাপায় কাৰণ ইতিমধ্যে স্পুন ফেড হৈ আহিছে ন যে কৰি দিয়া বস্তুখিনিকে কৰি তেওঁলোকে মানে সেইখিনি প্ৰেক্টিচ কৰি চিট পাইছে ক্ৰেক কৰিছে IIT ক্ৰেক কৰিছে তেনেকুৱা বহুত মানে একদম চৰম সিদ্ধান্ত লোৱাও দেখিছো মানে তেনেকুৱাও হয় এৱাৰ্ডেই নাপায় কোপ কৰিব নোৱাৰে তাহাঁতে কোৰ্চটোৰ লগত ডিপ্ৰেশ্যন হয় বা বিভিন্ন ধৰণৰ ঘটনাও হয় সেইবিলাক কেলে হবলৈ পাইছে আপুনি কোটা চটাটো দেখিছে ন কেনেকুৱা ধৰণৰ হৈছে গতিকে সেই বস্তুখিনি অলপ ল'ৰা ছোৱালীক সেই ধৰণে এতিয়া বহুতে সেইবিলাক ষ্টেপ লৈছে আমিও এতিয়া আমাৰ আসাম একাডেমি অফ মেথমেটিক্স বুলি এটা অনুষ্ঠান আছে আমি অলপ সেইবিলাক যোৰহাটৰ খিনি আমি অলপ তেনেকুৱা চেষ্টা কৰিছো এইটো এনেই গুৱাহাটীত আছে গুৱাহাটীত পৰা ইয়াত ব্ৰাঞ্চ আছে বহুত ভাল কথা কাৰণ ল'ৰা ছোৱালী বিলাকে মানে মূল কথাখিনি শিকিবলৈ সময় নাই তেওঁলোকৰ হয় নহয় পৰীক্ষাত কেনেকে বেছি নম্বৰ পাব সেইটোৱেটো মেইন কথাটো সেইটোৱে বেছি নম্বৰ পাই ক'ৰবাত বেছি পাব
লাষ্টত গৈ IIT-ত আপুনি কৈছে কেনেকে চৰণকেইটা লৈ লয় কৰতলি মৰি থাকে ভিতৰত উপায় নহয় ইয়াতে একো আঁতি নাপায় সিঠি নম্বৰ চম্বৰ পাছ চাছ কৰি হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকত একদম ষ্টেণ্ডো হয়তো পৰি যায় সেইখিনি নম্বৰ লৈ কিন্তু সেই চিষ্টেমতে মানে অলপ থাকি যায় টিউচন কিজনে লয় তেওঁলোকে ভালকে আঁতি পিনি মাৰি যদি একদম ব্ৰেইনত লগাই শিকাব লাগে শিকাওতে নিশ্চয় দিব ল'ৰা ছোৱালীবিলাকে মানে সিহঁতকো অলপমান সহজ মানে উপায় লাগে তেনেকুৱা কথা হয় এনেকুৱা কথা ন তুমি কিন্তু বহুত মানে ভাবিবলগীয়া কথা সেইটোৱে কাৰণ মেথছটো ইমানেই জৰুৰী ডাঙৰ এই চিভিলছনত পঢ়িবলৈ গ'লে সেইখিনি লাগে IIT-ত পঢ়িবলৈ যাওঁ য'তেই নাযাওঁ মেডিকেল আজিকালি অংকৰ প্ৰয়োগটো যিকোনো মানে আনকি এতিয়া ইকনমিক্স চবতে মানে অংকৰ প্ৰয়োগ নোহোৱাকে আমাৰ জীৱনটোৱে অংক নহলে আচলতে একো নচলে আৰু পঢ়িবলৈ গলেওতো লাগে যিকোনো চাবজেক্টত মানে বেছিক জ্ঞান খিনিতো লাগে সেইখিনি এতিয়া আপুনি অংক শিক্ষাৰ কাৰণে মই সুধিলো মানে তেনেকুৱা শিকিবলৈ সহজে বুজি পাবলৈ তেনেকুৱা কিবা পদ্ধতি আছে নেকি বোলো আপোনাক সেইকাৰণে মই সুধিলো আপুনি এনেই সহজ তাত ক'বলৈ হলে কি ক'ব ষ্টুডেণ্টক কেনেকে মানে অংকখিনি কৰিব কেনেকে বুজি পাব এইখিনি মই যিখিনি কথা কৈছো আৰু সেইখিনি কথা আৰু চেল্ফ ষ্টাডি কৰিব লাগে তাৰমানে আমাৰ বহুতৰ ধাৰণা কি যে অংক বুজাই দিব কলেজত ধৰক এতিয়া চেপ্টাৰটো বুজাই দিব মই ধৰক প্ৰব্লেমখিনি কৰিম এই কিতাপখনৰ যে এটা চেপ্টাৰৰ আগত যে অলপ কিছুমান কথা লিখা থাকে সেই কথাখিনি আচলতে ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰিয়ে লিখা থাকে বৰ্ণনাখিনি যিখিনি থাকে ল'ৰা ছোৱালীখিনি সেইখিনি একদম নপঢ়ে যিখিনি নপঢ়ে চিধা অংক কৰে যে কলেজত যিটো পঢ়াই দিলো মই সেইকাৰণে আমাৰ কলেজতো মই সদায় মানে সেই কথাটোত গুৰুত্ব দিছিলো যে মই এইখিনি তোমালোকক বুজাইছো কিন্তু এই চেপ্টাৰটো তোমালোকে আৰম্ভণি তাত কিছুমান মাইনিউট কথা তাত থাকে সেইখিনি তেওঁলোকক উদ্দেশ্য কৰি লিখা সেইটো সেই চেল্ফ ষ্টাডি বুলি মই যিটো কথা কৈছো সেই বস্তুখিনি তাহাঁতে যদি কিতাপখিনি পঢ়ি চেপ্টাৰটো পঢ়িলে তেওঁলোকেওতো কিবা এটা বস্তু বুজি পাব তাৰপিছত তেওঁলোকে কলেজত বা টিউচনত বুজোৱা বস্তুখিনিৰ লগত সেইখিনি ৰিলেট কৰিব পাৰিব তেতিয়া কথাটো বহুত ভাল তেওঁলোকখিনি মানে কৰি যাবলৈও তেওঁলোকলৈ চেল্ফ ষ্টাডিটো লাগে অকল টিউচনত পঢ়াব বা কলেজত পঢ়াব তাৰপিছত মই অংক কৰিম এইটোৱে তেওঁলোকক আগুৱাবলৈ নিদিয়ে নিজে পঢ়িব লাগিব নিজে পঢ়িলেহে মানে তেওঁলোকে সেইটো বিষয়ত সোমাই পৰিব পাৰি আমি গণিতৰ বিষয়ে কথা পাতিলো আপোনাৰ সংগীত জীৱনৰ বিষয়ে কথা পাতিলো এতিয়া আমি আকৌ সংগীতৰ কথালৈ ঘূৰি আহিছো আপোনাৰ এনেই আপোনাৰ বাৰু সংগীতৰ তেতিয়া সংগীত আপুনি কৰা অলপ সময় হ'ল 80s আপুনি কৰিছিলে এতিয়া কিবা পাৰ্থক্য দেখিছেনে এতিয়া চিনেমাত সংগীত বা এতিয়া ধাৰাটোত পাৰ্থক্যটো পাৰ্থক্যটো ডেফিনেটলি আছে আৰু আহিব সময়ে আৰু সংগীতটো এনেকুৱা নহয় সংগীত এখন বুৱতী লয় একে কেতিয়াও নাথাকে যিকোনো বস্তুৱে পৃথিৱীৰ একেটা হৈ পেলাই আৰু একে থাকিলে সেইটো বহুত আমনিদায়কো হৈ পৰিব আমি যি সময়ত গান গাইছিলো বা শুনিছিলো আমাৰ পৰা 50-100 বছৰ আগতে যেতিয়া চাইগল আছিলে নহয় জানো তেতিয়াৰ লগত বীৰেণ ফুকন ছাৰ গাইছিলে আমাৰ সময়ৰ সংগীত আৰু এতিয়াৰ সংগীতৰ মাজত পাৰ্থক্যটো আছেই স্বাভাৱিকভাৱে থাকিবই যেনেকে মানে সংগীতটো এখন বুৱতী লৈ নিচিনা নহয় জানো মানে এতিয়ালৈ কি হৈছে ধৰক টেকনিকেলিটো বহুত কামবিলাক উন্নত হৈছে কিন্তু এতিয়া লাহে লাহে মানে কি হ'ল ইমানেই বেছি মানে সংগীতৰ গান হবলৈ ধৰিলে মানে আজিকালি বহুত সহজ হৈ গ'ল এটা গীত কৰা আৰু তাত কোনো ধৰণৰ ধৰক হেৰি নালাগে মানে কাৰো একো পাৰ্মিশ্যন নালাগে কোনো ধৰণৰ একো কথা নালাগে নিজৰ মন গ'লে এটা গান বনাই দিব পৰা ধৰণৰ সুযোগ হৈ গ'ল কাৰণ আমাৰ সময়ত নাছিলে ৰেকৰ্ডিং কৰি পেলাই তেতিয়া কলিকতালৈ যাব লাগে এতিয়াতো ঘৰে ঘৰে ষ্টুডিঅ' চাব গ'লে গতিকে সেই সময়ত গান এটা গোৱা বা চিনেমা বাদেও এনেও বেলেগ ধৰণৰ গানৰ ৰেকৰ্ডিঙৰ কাৰণেও মানে বহুত কষ্ট আছিলে কলিকতা বা মুম্বাই এইবিলাকতহে হয়
গতিকে যিখিনি কৰিছিলে মানুহে বহুত মানে ধৰক ভাবি চিন্তি সংগীতত প্ৰাণটো বহুত আছিলে গানৰ কথা হওক হওক বা সংগীতৰ মেলোডি বুলি আমি যিটো কওঁ এতিয়া তাৰমানে সেই বস্তুটো মই বহুত লেকিং পাওঁ মানে মই জেনেৰেলাইজ কৰা নাই বহুত ধুনীয়া ধুনীয়া গান এতিয়া হৈছে কাৰণ এতিয়া যিখিনি ভাল মিঠা গান যিখিনি সেইখিনি দৰ্শকে মানে সেইখিনি গানে দৰ্শকৰ অন্তৰ চুৱে কিয় চুৱে কাৰণ সেই গানখিনি সুন্দৰ গান সেইকাৰণে আৰু টেকনিকেল চাইডটোতো ভাল হৈ গ'লেই লগতে যেতিয়া গানটো সুন্দৰ কথা সুন্দৰ সুৰ সুন্দৰ কণ্ঠ গোটেইখিনি সংযোগ ঘটে গতিকে এতিয়া এটা গান অপূৰ্ব হৈ যায় গানটোৰ মানে টেকনিকেল চাইডটোৱে আৰু অলপমান ধৰক ভাল কৰি দিয়ে পুৰণি গীতবোৰকে আকৌ নতুনকৈ সজাই পৰাইতো সেইটোও কৰে সেইটোও বহুত কৰিছে সেইখিনি কেলেই চলে কাৰণ পুৰণা গানখিনি মানুহে এতিয়াও ভাল পায় কাৰণে ভাল পায় আৰু বেলেগে যি টেকনিক মানে অলপ ইম্প্ৰুভ মানে সেইটো কৰি ইউটিউবত দি পপুলাৰ হয় পুৰণি গানখিনি তাৰ মানুহে শুনিবলৈ গানখিনি বহুত সুন্দৰ কথাই আৰু এতিয়াও বহুত নতুন বিলাকো বহুত আপোনাৰ কাৰ কথা কল জুবিনৰ কথা কোন পাপনৰ কথা কোন আমাৰ তৰালি শৰ্মা মঞ্জুষ্ঠ সন্তাপেটো সেইটো বাৰু আমাৰ নতুন মহাভদ্ৰী পাতৰ বা সুবাসনা মানে ইমান সুন্দৰ গায় গতিকে সেই তেওঁলোকৰ দ্বাৰা বহুত সুন্দৰ গীত সৃষ্টিও হৈছে অতি দুখৰ কথা আমাৰ যি সম্ভাৱনাপূৰ্ণ গায়ত্ৰী হাজৰিকাৰ ফুকাতে গুচি গ'ল গতিকে গান মই বেয়া বুলি নকওঁ কিন্তু আগৰ গানখিনি মানে লিমিটেড হৈছিলে সেই গানখিনি সেইটো এটা কথা চাগে কাৰণ যিখিনি এতিয়া যিমান হয় কোৱান্টিটি যিমান সেই হিচাপত কোৱালিটি বহুত আছে সুবিধা বহুত হয় তেতিয়া নাছিলে সেইকাৰণে যিখিনি হৈছিলে সেইখিনি পৰাপক্ষত বেছিখিনি মানে মানুহৰ অন্তৰ চুইছে ভাল দিয়া হৈছে এতিয়া সুবিধাখিনি তেতিয়া নাছিল তাৰ মাজতে কিমান কষ্ট কৰি গৈছিলে আপুনি বিলেনখন ছাৰৰ লগত সংগীত শিকিছিলে সেই কথাটো মানে আপুনি মোক কথা পতাৰ আগতে কৈছিলে সেইখিনি বিষয়ে অকণ কওকচোন আপোনাৰ সান্নিধ্যখিনি কওক মই মানে নগাঁৱত যে আছিলো গৈছো নগাঁৱৰ পৰা গুৱাহাটীলৈ মই 1978 চনত আহিছো মেট্ৰিক পাছ কৰিছো আৰু কটন কলেজত এডমিশ্যন লৈছো দেউতা আচলতে বদলি হৈছে তেতিয়া গুৱাহাটীলৈ তেতিয়ালৈকেতো মই বিশেষ গান শিকা হিচাপত শিকা বা শাস্ত্ৰীয় সংগীতো শিকাই না খালি মই কৈছো যে বিবেকা দাই মোক সামান্য চিনাকি কৰি দিছিলে তাৰপৰা গুৱাহাটীত আহি পেলাই তেতিয়া আমাৰ বীৰেন্দ্ৰ কুমাৰ ফুকন ছাৰ আপুনি জানিবই অল ইণ্ডিয়া ৰেডিঅ' সেই সময়তে তেখেত ষ্টেচন ডাইৰেক্টৰ তেখেতে তাৰ আগতে তেখেতে মানে নতুনকে এখন স্কুল খুলিছে তাৰ আগতে তেওঁ তেনেকে শিকোৱা নাছিলে মানে কাৰোবাক মানে প্ৰাইভেট পাৰ্চনেলি শিকাইছিলে কিন্তু স্কুল টাইপত খুলি পেলাই শিকোৱা নাছিলে সেই সময়ত সেইটো গম পাই পেলাই ছাৰ ওচৰত গৈছিলো আৰু মই 3-4-5 বছৰমান শিকিছিলো যিটো পদ্ধতিগতভাৱে শাস্ত্ৰীয় সংগীত শেষত পৰীক্ষা দিছিল পৰীক্ষা পদ্ধতিটোৰ ওপৰত মোৰ খুব বিশ্বাস নাই আচলতে গান শিকাটোহে কথা কিন্তু সেইখিনি এজন ঋষিতুল্য ব্যক্তি আছিলে মানে কি বুলি কম মানে শাস্ত্ৰীয় সংগীতৰতো তেখেত বাকী পৰিচয় মই বেলেগে একো কবই নালাগে তেখেতৰ নিচিনা পণ্ডিত মানে কমেই আছে আমাৰ অসমত কিন্তু তেখেতে কি ধৰণে সোমাই পৰিছিলে বা আমাক কি ধৰণে শিকাইছিলে আৰু মই সেই যথামান্য শিকিছিলো মোৰ পিছত মানে বহুত বেছি দিন মই তেখেতৰ ওচৰত শিকিবলৈ সময় ল'ব লাগিব গতিকে যিখিনি শিকিছিলো সেইখিনিয়ে মোক বহুত দিলে আৰু সেই পুৰণি মই পাহৰিব নোৱাৰো ছাৰক আৰু ছাৰে ভালো পাইছিলে কিন্তু লগত বহুত ষ্ট্ৰিক্ট আছিলে মানে ছাৰৰ মতে এনেকুৱা আছিলে হয়ো কথাটো যে গান যেতিয়া আচলতে প্ৰথমে ভালকে শিকি ল'ব লাগে আৰু মোৰ বিপদ মানে কি সেই সময়তে মই চিনেমাটো গাইছো গতিকে মোক বিভিন্ন ফাংচনৰ মানুহে মাতে বেলেগ জেগা আৰু
চাই মানে একটু বেয়া পাইছিলে সেইবিলাকলৈ কিয় মানে এইবিলাক মানে শিকাৰ সময়ছোৱাত পাব্লিক পাৰফৰ্মেঞ্চটো আচলতে ভাল পোৱা নাছিলে আৰু মোৰ মানে মিলাবলৈ বহুত অসুবিধা হয় মই এতিয়া এইটো মই না বুলি ক'বলৈও মোৰ দিগদাৰী হয় তালৈ মাতিলে মোৰ তালৈ নাযাওঁ বুলি ক'বলৈও ধৰক অকণ অসুবিধা কিন্তু গতিকে তাৰ মাজত মই মিলাই মেলি চলিছিলোঁ কিন্তু পিছত ভাবি মই তেতিয়াও বুজি পাইছো যে ছাৰে আচলতে সঠিক কথাই কৈছে এতিয়া আপুনি বহুত দেখে যে একদম সৰু সৰু ল'ৰা ছোৱালী যে গান গাবলৈ যায় গাব মই গাব বুলি কোৱা নাই কিন্তু শিকাটোত গুৰুত্বটো যে দিব লাগে আচলতে আমাৰ মোৰ শিকা আগবঢ়োৱাই হ'ল আচলতে কিন্তু সেই মানে ফাউণ্ডেশ্যনটো যে ভালকে গঢ়ি ল'ব লাগে আৰু যি ফাউণ্ডেশ্যন ভালকে গঢ়ি ল'ব পাৰে যিকোনো কথাতে অংকৰ কথাটো মই যিটো কোনো ফাউণ্ডেশ্যনটো চবতেই লাগে ভেটি মজবুত হলেহে মানে পুৰা ওপৰলৈকে মানে থাকিব গতিকে ছাৰৰ লগত সেইকেইটা দিন মানে মোৰ প্ৰায় 4-5 বছৰ বহুত এটা মানে মোৰ ভাগ্য মনতে ছাৰৰ পৰা শিকিবলৈ পাইছিলো আৰু এতিয়াতো টেলিফোনে পঢ়িছো আৰু ৰেকৰ্ড ময়ো মানে ৰেডিঅ'ত কাম কৰিলেও আজিকালি এনেকুৱা আৰু চোৱা নাই দেখা নাই সেই সেইখনে শুনো আৰু ভাল লাগে আপুনিতো গুৱাহাটীত বিভিন্ন মানে সংগীত শিল্পীৰ লগত সান্নিধ্যলৈ আহিছে তাৰ লগত ৰবীন্দ্ৰাৰ গানটো গাইছো সেই সময়ত গুৱাহাটীততো মানে এটা ডাঙৰ এখন সমাজ আছিলে আৰু শিল্পী সমাজ গোটেইখিনিকেই পাইছিলো ভালকে মনীষা হাজৰিকা মিঠুবোৰ লগত মই খুব ঘনিষ্ঠ আছিলো তাৰপিছতে জেপি দাহঁত আছিলে সূৰ্যদাহঁতো আছিলে সূৰ্যদাৰ লগত এতিয়াও মোৰ কানেকশ্যন আছে শান্তা বাইদেউহঁত আছিলে ভূপেন দা কাৰ নাম কম সমৰ দা দীপেন দাহঁতো আছে অসীম হাজৰিকা আছে অসীম হাজৰিকা ঢুকালে অসীম দাহঁতৰ লগত আমাৰ এটা গ্ৰুপ আছিলে মানে আমি বিভিন্ন ঠাইত বেলেগ বেলেগকে গান গাইছো চব গাইছিলো কোৰাছো গাইছিলো অসীম হাজৰিকা আমাৰ এটা মানে গ্ৰুপ এটা আছিলে তাৰ কাৰণে অসীম হাজৰিকাই খুব সুন্দৰ হেৰি বনাইছিলে কোৰাছ বনাইছিলে সেইবিলাক গাইছিলো এনেকে এখন ডাঙৰ এখন সমাজৰ মানে পাইছো মই অলপ মানে কম পাইছো ভূপেন দা লগ হিচাপে তেখেতৰ এখন মানে ফিচাৰ ফিল্মত গান গাইছিলো আমি কেইজনী মানে মই শান্তা বাইদেউ ফিচাৰীৰ ওপৰত এখন কৰিছিলে ৱাইচ পূৰ্ণিবৰাই কৰিছিলে তেখেতে কৰিছিলে আৰু ভূপেনাৰ মিউজিক আছে মোৰ সেই তাত গাইছিল তেতিয়াই ভূপেন দাক পাইছো অলপ কম লগ পাইছো ভূপেন দা বেছি সান্নিধ্য শ্বিলঙত চাকৰি কৰি থাকোঁতে শ্বিলঙৰ ৰেডিঅ'ৰ পৰাই তেখেতৰ ইণ্টাৰভিউ লওঁতে মানে আমি গৈছিলোঁ মানে আমাৰ গুৱাহাটী রেডিও মানে ইন্ডিয়ান অঞ্চলে ইন্টারভিউ চলছে ইন্টারভিউটা আমাকে তেতিয়া মানে খুব সময় 2 ঘন্টা সময় বলছি বহুত ভাল লাগিছিল কৰিলে বহুত কথা পাতিব প্ৰিয় দৰ্শক আপোনালোকে ইমান পৰে নিশ্চয় শুনিছে আমি কথা পাতি আছিলো দুইটাই জনিতৰ ভিতৰে গতিকে আপোনালোকে যদি ভাল পাইছে কমেণ্ট কৰিব লাইক শ্বেয়াৰো কৰিব বেয়া পালেও কমেণ্ট কৰিব আপুনিতো অলপতে মানে 2 বছৰ যদি কৈছে অৱসৰ এতিয়া অৱসৰ সময়খিনি আপুনি কি ধৰণে পাবেছে মোৰ মানে ইমান বছৰ চাকৰি কৰিলো মই তাৰপিছত মোৰ বিশেষ কিবা এটা কামত সোমাই বন্দী হবলৈ একদম মন নাই আৰু ঘৰত এতিয়া আমি দুজনেই থাকো মোৰ ল'ৰা দুটা বাহিৰে থাকে এজন গুৱাহাটীত থাকে ল'ৰা বোৱাৰী নাতিনী তাৰপিছতে সৰু ল'ৰা বাহিৰত থাকে ভ্ৰমণ মোৰ খুব প্ৰিয় এটা ডাঙৰ মানে সেইটো হবি গতিকে ফুৰা চকা কৰি ভাল পাওঁ যিখিনি ইমান দূৰলৈকে পাৰো আৰু স্বাস্থ্যই যেতিয়ালৈকে বোলাই ভ্ৰমণ কৰিম বুলি ভাবিছো চাবলৈতো বহুত আছে পৃথিৱীখনত যিমানখিনি পাৰো সেইখিনি কিতাপ পত্ৰ পঢ়িও ভাল পাওঁ মন গ'লে গান গাওঁ এতিয়া মই পাব্লিক পাৰফৰ্মেঞ্চটো আজিকালি কমি গ'ল কিন্তু নিজৰ কাৰণে নিজে গান গাই যাব পাৰিতো গতিকে মন গ'লেই গান গাওঁ
এনেধৰণে মোৰ মানে এতিয়ালৈকে যদিও 2 বছৰৰ পৰা মোৰ আমনি ভাৱটো এতিয়ালৈকে কিন্তু অহা নাই। নাই আপোনাৰ আটাইতকৈ হবিটোৱে ভাল কাৰণ আপুনি ট্ৰেভেল কৰি ভাল পায় সেইটো সময়ত আনন্দদায়ক আৰু কি আছে সেইখিনি আৰু লগতে যিমানেই নহওক সংগীতৰ লগত জড়িত থকাৰ কাৰণে বিভিন্ন ঠাইলৈ মানুহে বিচাৰেও গান গাবলৈ কেতিয়াবা বা নহলেও বিচাৰক হিচাপে বা বিভিন্ন অন্য অনুষ্ঠানৰ লগত গতিকে বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ আছো গতিকে তেনেকে সময়খিনি গৈ আছে আৰু মোৰ ভালেই লাগিছে চাকৰি এটা মানে হেৰিৰ পৰা যিটো মুক্তি কাৰণ চাকৰি যিমানে ন বাধ্যবাধকতা এটা থাকে এটা সময়ত মানে সেইখিনি অকমান তাৰ পৰা মুক্তি পাই ভালেই লাগিছে ভালেই লাগে আপোনাৰ তাৰপিছত সময়খিনি মুঠতে ভাল হ'ব নিজৰ ভাল হ'ব লাগে নিজৰ ভাল লগা কামটো এইখিনি সময়তে কৰিব আপুনি আকৌ কৰিব সংগীতৰ লগত জড়িত হৈ আছে ব্যৱসায়ী হয় নে গতিকে আমি তেতিয়াহ'লে আজি ইমানতে সামৰো তাৰ আগতে আপুনি আমাৰ দৰ্শকক কিছু মতামত দিয়ক গীতৰ বিষয়ে হওক গণিতৰ বিষয়ে হওক আমাৰ উঠি অহা প্ৰজন্মকে আপুনি কিবা এটা প্ৰথমে মই আপোনাক ধন্যবাদ জনাইছো ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে আৰু দৰ্শকক মই আচলতে ইমান সময় কলোৱেই গোটেইখিনি কথা প্ৰায়খিনি গণিতৰ বিষয়েতো আৰু নকওঁ গণিতৰ বিষয়ে কৰিলে আৰু ক'লে আমনি পাব তেওঁলোকেও সংগীতৰ কথা মানে মূল কথা হৈছে আমাৰ সুস্থ সংগীত সৃষ্টি হ'ব লাগে যিমানেই সুস্থ সংগীত সৃষ্টি হ'ব সিমানেই ভাল আমাৰ নিজৰ কাৰণে আৰু মানে আমাৰ যিটো মানে আমাৰ মাতৃৰ গুণ থকা যি সংগীত মানে সেয়া সহজে দৰ্শকে আঁকোৱালি লয় সেইটো একদম সঁচা কথা আৰু আজিকালি সেইখিনিৰ লগতো আৰু ধৰক বাহিৰৰ ফিউজন টাইপৰ যিবিলাক আছে সেইবিলাকো খুব সুন্দৰ সুন্দৰ সৃষ্টি হৈছে আৰু সেইবিলাকত মই কেতিয়াও মানে হেৰি নকৰোঁ সেইটো বেয়া বুলি নকওঁ কাৰণ এক্সপেৰিমেণ্ট বিভিন্ন ধৰণে কৰি আছে গতিকে সেই এক্সপেৰিমেণ্টবিলাক এটা মানে এটা চব ফালৰ পৰা এটা সীমাৰ ভিতৰত হ'ব লাগে যিটোৱে মানুহৰ অন্তৰ যি সংগীতে চুই যায় সেই সংগীতেই ভাল বুলি মই গতিকে যে এইটো কাৰণত এইটো বস্তু এনেকুৱা কৰিব নালাগিছিলে কেলেই কৰিলে এইটোত এই ৱেষ্টাৰ্ণ মিউজিক ভৰাব নালাগিছিলে মই কিন্তু সেইটো নাভাবোঁ কাৰণ মানে মানুহৰ এক্সপেৰিমেণ্ট কৰি যদি বস্তুটো শুনিবলৈ পোৱা হৈছে সেইটোও হ'ব পাৰে সেইটোৱেই সুস্থ সংগীত এই সুস্থ সংগীতৰ যাতে সংগীতৰ চৰ্চা কৰক নতুন ল'ৰা ছোৱালী উঠি অহা প্ৰজন্মক ক'বলৈ কৈছে গতিকে মই তুমি বুলিয়ে কৈছো তোমালোকে গান শিকা আৰু অভ্যাস কৰা সেইটো বহুত ডাঙৰ কথা গান শিকিবই লাগিব আৰু শিকি পেলাই নিজৰ ভিত্তিটো যেতিয়া সুদৃঢ় কৰি ল'বা তাৰপিছত বিভিন্ন ধৰণে তোমালোকে আগুৱাই যাবলৈ সুবিধাও পাবা আৰু সেইখিনিয়ে মই ক'বলগীয়া কথা সেইখিনি কৈ পেলাই মই আটাইকে ধন্যবাদ জনাইছো আমাৰ থলুৱা সংগীতখিনিও যাতে মানে সুৰক্ষিত হয় সেইখিনি কাৰণ সেইখিনিতো ৰাখিব লাগিবই লাগিব সেইখিনিও বিজ কৰিলেতো ঠিক আছে বহুত ভাল লাগিলে আপোনালোক ভাল লাগিলে প্ৰিয় দৰ্শক আপোনালোকে ইমান পৰে নিশ্চয় শুনিলে পিপিলা গোস্বামীৰ লগত আমাৰ যি কথা বাৰ্তা হ'ল গীত আৰু গণিতৰ বিষয়ে শুনি যদি ভাল পাইছে আপোনালোকে কমেণ্ট দিবলৈ নাপাহৰিব আশা কৰিছো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু শুনি থাকিব আমাৰ মতামত পডকাষ্ট ধন্যবাদ